এই মাস্কা চাস্কাটো হয়তো সকলোৱে খাই ভাল পায়। মই আৰু পেকেটটোৰ ফালে গুৰুত্ব দিয়াৰ লগে লগে মই দেখিলোঁ ইয়াতে 6% এক্সট্ৰা লিখা আছে। দেখিছে চাগে সকলোৱে 6% এক্সট্ৰা। এতিয়া আমাৰ এক্সামত বা আমাৰ এইটো মাৰ্কেটত চলে এনেকুৱা ধৰণৰ ডিছকাউণ্ট দিয়া থাকে, বাই ওৱান গেট ওৱান ফ্ৰী। কিবা এটা বস্তু কিনিলে কিবা এটা ফ্ৰী দিয়া হ'ব, তেনেকুৱা ধৰণৰ কনচেপ্টৰ কুৱেশ্যন এক্সামত আহে। অলপ ক্লাছটো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু ইকুহিপাৰ। আমি এতিয়া এই মাস্কা চাস্কাৰ লগত ৰিলেট কৰি পেলাই আমি পঢ়িবলৈ গৈ আছোঁ যে আমাৰ ডিছকাউণ্ট ৰিলেটেড কনচেপ্টবিলাক কেনেকুৱা হয়। আমাৰ এক্সামত আহি যোৱা কুৱেশ্যনৰ ভিতৰত প্ৰথমটো কুৱেশ্যন হৈছে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন য'ত আমাক কয় ইমানটা বস্তু কিনিলে ইমানটা ফ্ৰী। আৰু এইটো কুৱেশ্যন আমি যোৱাবাৰেই দেখিছোঁ এক্সামত। আমাক কৈছে যে ইমানটা বস্তু যদি কিনা হয়, যেনেকৈ ইয়াতে এটা এক্সাম্পল দিয়া আছে, বাই 3 আইটেম, তিনিটা কিনিলে দুটা ফ্ৰী। তেতিয়াহ'লে তোমালোকে কেলকুলেট কৰি ক'ব লাগে ইয়াতে ডিছকাউণ্ট কিমান শতাংশ দিয়া হৈছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি চাব লাগে যে আমি ঘৰত কিমানটা লৈ আহিছো, টোটেলত ঘৰত কিমানটা লৈ আহিলো। তো এটা মন কৰিলে দেখিবা ঘৰত লৈ আনিছো 5টা। য়েছ, ঘৰত 5টা বস্তু লৈ আনিছো আৰু এই 5টা বস্তুৰ ভিতৰত কিমানটা ফ্ৰী পাইছো। 5টা বস্তু আনিছো ন, তাৰ ভিতৰত কিমানটা ফ্ৰী আছে, দুটা ফ্ৰী আছে। তাৰ লগত পূৰণ 100 কৰি দিয়া, সেইটোৱে এনসাৰ। আমি সকলোৱে হয়তো জানো যে পাৰ্চেন্টেজ যদি উলিয়াব লগা হয় তেতিয়াহ'লে 100 এটা মাল্টিপ্লাই কৰাটো মেণ্ডেটৰী। তো সেইকাৰণে 100 এটা ইয়াতে মাল্টিপ্লাই কৰিছো। লগতে ঘৰলৈকে লৈ গৈ আছিলো 5টা বস্তু, কাৰণ তিনিটা যেতিয়া কিনো ন, দুটা বস্তু আমাক ফ্ৰী দি দিয়ে, মানে টোটেল 5টা বস্তু লৈ যাই আছো। তাৰে ভিতৰত দুটা কি আছিলে, ফ্ৰী আছিলে। এইখিনি কেলকুলেট কৰিলে তোমালোকে দেখিবা 5 এইটো কাটি দিয়া 20 বাৰ গৈছে, দেন 20 2 গুণ কিমান আহি গ'ল 40। তো আমি কম 40% ইয়াৰে ডিছকাউণ্ট দিয়া হৈছিলে। আশা কৰো সকলোৱে হয়তো এনেকুৱা ধৰণৰ বাই ওৱান গেট ওৱান টাইপৰ কুৱেশ্যন আহিলে নিশ্চয়কৈ কৰিব পাৰিব। নেক্সট আহিছো ছেকেণ্ড টাইপৰ কুৱেশ্যনৰ ফালে। এইটো টাইপৰ কুৱেশ্যন কেতিয়াবা এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকো এৰাইজ হয় য'ত আমাক কৈছে শ্বপকিপাৰ মাৰ্কছ এন আৰ্টিকল 40% above the cost price, 40% above its cost price and allows a discount of 30%. A shopkeeper marks an article 40% above its cost price, মানে কিনা দামতকৈ ওপৰত প্ৰথমতে cost price টো বঢ়াই দিছে, 40% বঢ়াই দিছে cost price টো। যদি আমি 100% বুলি assume কৰো যে আগতে 100 আছিলে, এতিয়া কিমান হ'ব, এতিয়া হৈ পৰিব 140%। কাৰণ এইটো হৈছিলে cost, দেন এইটো হৈ গ'ল আমাৰ মাৰ্কআপ, মানে MRP এইটো হৈ গ'ল। দেন আমাক কি কৈছে 30% ডিসকাউন্ট দিয়া হৈছে। 30% ডিসকাউন্টটো কিহৰ পৰা দিব, যিটো বৰ্তমান দাম ন সেইটোৰ পৰা দিব। দাম যেতিয়া কমোৱা হয় ৰিসেন্ট বা যিটো কারেন্ট ভ্যালু তাৰ পৰা কমোৱা হ'ব। তো 40% ইয়াৰ পৰা যদি 30% ডিসকাউন্ট দিয়া হয় কিমান হ'ব, 14, 14 3 গুণ কিমান 42, মানে 42 এটা কমিব। যদি 140 ৰ পৰা 42 এটা কমাই দিও 98 হ'ব। ঠিক আছে, কম 98। আমি কি দেখিলো যে প্ৰথমতে কৈছো কিনা দাম আছিলে 100%, তাৰ পিছত কৈছে 40% ইনক্ৰিজ, 40% ইনক্ৰিজ যে কষ্ট প্ৰাইচটোৰ ওপৰত দামটো বঢ়াই দিছে, মানে হৈ গ'ল 140। দেন কৈছে 30% ডিক্ৰিজ, তো 30% যদি ডিসকাউন্ট দিয়া হৈছে তেতিয়াহ'লে 98% হৈ গ'ল ন দামটো। তো আমি ওভাৰঅল দেখি আছো 100 টকা যিটো বস্তু কিনিছিলে সেইটো বিক্ৰী কৰি আছে কিমান টকাত, 98%। মানে কি হ'ল, ওভাৰঅল লোকচান হৈছে। কিমান পাৰ্চেন্ট লোকচান, 2% এটা লোকচান হৈছে। তো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এৰাইজ হয়। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, থাৰ্ড কুৱেশ্যন ইয়াৰে কি আছে। এটা কৈছে মাৰ্ক প্ৰাইচ অফ এন আইটেম, এটা বস্তু এটাৰ দাম দিয়া আছে, লিখা দাম 2000 টকা। আমাক কৈছে বস্তুটো ডিসকাউন্ট দিয়া হৈছে, দুটা ডিসকাউন্ট দিয়া হৈছে, এটা 20%, এটা 15%। যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত দুবাৰ ৰেহাই দিছে, আমি কি কৰিব লাগে, যিটো লিখা দাম আছে বাছ সেইটো লিখিব লাগে। লিখা দাম আছে 2000 টকা, এতিয়া কৈছে প্ৰথমতে 20% ৰেহাই দিছে। যদি 20% ডিসকাউন্ট দিছে তেতিয়াহ'লে কি হৈ যাব, বস্তুটোৰ দাম হৈ যাব 80%। কাৰেক্ট, বস্তুটোৰ দাম হৈ যাব 80%। দেন আকৌ 15% ডিসকাউন্ট দিছে, দেন আকৌ কি হ'ব, 15% ডিসকাউন্ট মানে কিমান, 85%। হয়, মানে কথাটো এনেকুৱা হৈছে যদি 20% ৰেহাই দিছে মানে 80% দামত বিক্ৰী কৰিব, 20% কমাই দিছে ন, মানে 80 টকা কৰি দিলে, 100 টকাৰ তুলনাত 80 টকা কৰিছে। তো প্ৰথমতে এইটো হৈ গ'ল, আৰু 15% কমাইছে, আৰু 15% কমালে মানে 85%। এতিয়া এইখিনি সলভ কৰিবলৈ গ'লে দেখিবা 00 কাট খাই গ'ল, ইয়াতে দুটা শূন্য আছে, এইটো এটা শূন্য, এইটো এটা শূন্য কাট খাই গ'ল, কিমান থাকি গ'ল 85, দুই গুণ কিমান আহিব 160, 170, 172 যা আৰু 340। তো 340 টকা মানে ইয়াতে কি হ'ব, বস্তুটোৰ দাম কমাই দিয়া হ'ব। আচ্ছা, অকণমান মিষ্টেক হৈছে, 340 নহয় 170 আহিছে ন, 170 ইনটু আকৌ 8 হ'ব ন, 85 ৰ লগত মই 2 আগতে মাল্টিপ্লাই কৰিলো, ইনটু 8 কৰিলে কিমান আহিব আমাৰ 6 আহি গ'ল, দেন 8 5 13 হৈ গ'ল। তো ইয়াতে থাকি গ'ল 0 এটা, 1360। 1360 টকাত কি কৰা হৈছে, বিক্ৰী কৰা হৈছে এই বস্তুটো, 1360 টকাত বিক্ৰী কৰা হৈছে এই বস্তুটো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, হোৱাট ইজ দ্য সিংগল ইকুইভেলেন্ট ডিসকাউন্ট পাৰ্চেন্টেজ, সিংগল ইকুইভেলেন্ট ডিসকাউন্ট। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে য'ত আমাক কয় এজন মানুহক দুবাৰ তিনিবাৰ ৰেহাই দিয়া হৈছে, পাৰ্চেন্টেজ বহুত কেইবাৰ দিয়া হৈছে। আমাক কয় গোটেইকেইটা লগ কৰি পেলাই এটা ডিসকাউন্ট কৰিলে কিমান পাৰ্চেন্ট ডিসকাউন্ট দিয়া হৈছে। তো এইটো যদি চাবলৈকে যাওঁ, যিখিনি ডিসকাউন্ট দিয়া আছে সেইখিনি ফাৰ্ষ্ট লিখি ল'ব লাগে। এতিয়া কৈছে 10% ডিসকাউন্ট, মানে যিটো বস্তুৰ দাম 100 টকা আছিলে কিমান টকা হ'ব, 90 টকা হ'ব।
তাৰপিছত কৈছে 15% ডিসকাউন্ট তাৰ মিনিং কি আগতে যদি 100 টকা আছিল তেতিয়া কিমান হ'ব 85 रुपीस হ'ব তাৰ পাছত কি কৈছে 20% ডিসকাউন্ট না আগতে যদি 100 টকা আছিল তেতিয়া কিমান হ'ব 80% হ'ব এটা এই গতেইখিনি তোমালকে ক্যালকুলেট কৰিব লাগে মই যদি কটাকটি কৰিবলৈ যাও 00 কাট খাই গল ইয়াতেও যদি কটাকটি কৰিবলৈ যাও 00 কাট খাই গল দেন আকৌ যদি ইয়াতে কাটি দিও 4 ৰে গল এটো 2 ৰে গল 4 বাৰ 2 ৰে এটো হ'ব 5 বাৰ তো 5:4 হৈ গল এইটো যদি কাটিবলৈ যাও কিমান আহিব এইটো আহিব ইয়াতে 20 বাৰ গল এইটো 5 ৰে কাটিলে 1 5 5 7 গুণ 17 আহি গল তো 20:17 ইয়াতে আছে 10:9 আৰু ইয়াতে আছে 5:4 পূৰণ কৰি দিয়াচোন পূৰণ কৰিলে কিমান হ'ব 20 10 গুণ 200 205 গুণ 1000 ইয়াতে আহি গল 1000 আহি গল আৰু লগতে এইফালে পূৰণ কৰিলে কিমান আহিব ইয়াতে কি আছে 17 আছে 9 আছে 4 আছে তো আমি যদি চাও 17 9 গুণ কিমান আহিব 170 হলে 153 153 153 লগত আকৌ 4 এটা মাল্টিপ্লাই কৰিলে 153 লগত আমি যদি 4 এটা মাল্টিপ্লাই কৰো কিমান আহিব 12 ৰ 2 আহি গল দেন 15 4 গুণ 60 একে 61 612 তো 612 আমি দেখিলো যেটো বস্তুৰ দাম আছিল 1000 টকা সেই বস্তুৰ বিক্ৰী কৰা হৈছে 612 টকা যি বস্তুৰ দাম আছিল 1000 টকা বিক্ৰী কৰা হৈছে 612 টকা মানে কিমান টকা ৰেহাই দিয়া হৈছে তো ক্যালকুলেট কৰিবলৈ যদি যাও আমি দেখিম ইয়াতে 1000 টকাৰ বস্তুটোত 1000 টকাৰ বস্তুটোত ডিসকাউন্ট দিয়া হৈছে 388 rupees 388 rupees এটা ৰেহাই দিয়া হৈছে ইনটু 100 কৰি দিয়া এইটো হৈ গল তোমালোকৰ কাৰেক্ট আনসাৰ ডাবল জিৰো কাট খাই গল এটা শূন্য আছে তো আমাৰ আহিব 38.8% 38.8% এটা ইয়াতে কি দিয়া হৈছে ৰেহাই দিয়া হৈছে তো এক্সামত তোমালোকে ডিসকাউন্ট ৰিলেটেড বহুত কেইটা কোৱেশ্চন দেখিবা গোটেইখিনি এটা সামাৰি কৰি দিছো একদম স্টাৰ্টিংতে আমি আলোচনা কৰিছিলো এইটো টাইপৰ কোৱেশ্চন যত আমাক কয় ইমানটা বস্তু কিনিলে ইমানটা ফ্ৰী হেতু কেনেকে কৰে কিমানটা ঘৰত লৈ গৈছে হেতু চাব লাগে তো ঘৰত লৈ গৈছে 5টা তাৰে দুটা বস্তু ৰেহাই ডিসকাউন্ট দিয়া হৈছে বা ফ্ৰী দিয়া হৈছে তো হেতু ওপৰত আহিছে ইনটু 100 কৰিবা ডাইৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি হয় আমাক কয় বস্তুৰ দামটো বঢ়াই দিয়া হৈছে প্ৰথমতে দামটো বঢ়াই দিয়া বুলি কব তাৰ পাছত ডিসকাউন্ট দিয়া বুলি কব তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম প্ৰথমতে বঢ়াই দিয়া বুলি কৈছে তো কিমান বাঢ়িল 100 টকা আছিল 140 হল দেন আকৌ 30% ৰেহাই মানে এইটো 30% এই যে 30% ৰেহাই দিছে তো 140 ৰ 30% তো 140 যদি আমি 30% উলিয়াবলৈ যাও তেতিয়াহলে তোমালোকে দেখিবা ইয়াতে আহিব কিমান 42 আহিব তো 42 এটা হেকানে ৰেহাই দিয়া হৈছে তো ইয়াৰে পৰা মই -42 কৰিছো -42 কৰোতে কিমান আহিছে 98 ক্লিয়াৰ নেক্সট আহিছো এইটো কোৱেশ্চন ইয়াতে কি আছে এটা কৈছিলে 2000 টকা বস্তুৰ দাম দুবাৰ ৰেহাই দিয়া হৈছে 2000 টকাৰ পৰা প্ৰথমতে যদি 20% ৰেহাই দিয়া হৈছে তো কিমান হৈ গল 80% হৈ যাব বস্তুৰ দাম কো যদি 15% ৰেহাই দিয়া হয় 85% হৈ যাব তো গোটেইখিনি ক্যালকুলেট কৰিছো 1360 আমাৰ আনসাৰ আহিছে আৰু এইটোৱে হৈ গল কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কি কৈছে হোৱাট ইজ দ্য সিঙ্গল ইকুইভ্যালেন্ট ডিসকাউন্ট কথা কৈছে তো ইয়াতে আমি কি কৰিছো যিকেইটা ডিসকাউন্ট দিয়া আছে গোটেইকেইটাৰ অনুপাত উলিয়াইছো আৰু এবাৰ যেতিয়া অনুপাত উলিয়াইছো গোটেইখিনি ইয়াতে পূৰণ কৰিলো এইফালেও পূৰণ কৰিলো কৰি পেলাই দেখিলো যে কিনিছিল যদি 1000 টকাত বিক্ৰী কৰিছে 612 টকাত মানে কিমান টকা ৰেহাই দি আছে তো ৰেহাই দি আছে 388 rupees 1000 টকাৰ তুলনাত 388 rupees ৰেহাই পূৰণ 100 কৰিছো ডিসকাউন্ট পার্সেন্টেজ আমাৰ ইয়াতে ওলাই গৈছে 38.8% নেক্সট কোৱেশ্চন আছে এইটো কোৱেশ্চনতে এই কোৱেশ্চনটো মই সকলোৱে কমেন্ট বক্সত জনাব লাগে এইটো কোৱেশ্চন খুব ইন্টাৰেস্টিং কোৱেশ্চন এটা আছে আমি গোটেইখিনি কনসেপ্ট শিকি ললো তো এইটো কোৱেশ্চন এতিয়া আমি কৰিব পাৰিব লাগে ইয়াতে মই এটা কাহিনী এটা কৈছো ইয়াতে কৈছো যদি এটা বস্তু এটাৰ লিখা দাম আছে 1000 টকা লিখা দাম 1000 টকা আছে আৰু সেই বস্তুটো দোকানীজনে দুটা স্কিম ৰাখিছে দুটা অপচন ৰাখিছে যোনে যেনেকে কিনা তোমালোকৰ কথা এটা হৈছে তোমালোকে কিনিব পৰা বাই 2 শার্টস এন্ড গেট 1 ফ্ৰী যদি তোমালোকে দুটা শার্ট কিনা ন এটা শার্ট ফ্ৰী পাবা দুটা কিনিলে এটা ফ্ৰী আৰু লগতে তোমালোকক কৈছে যে 35% ডিসকাউন্ট লগতে কৈছে ফ্ল্যাট 35% যদি তোমালোকে এটা শার্ট কিনা ন এটা শার্ট যদি মই কিনি আনো তেতিয়াহলে মোক 35% ডিসকাউন্ট দিব আৰু যদি মই দুটা শার্ট কিনো কিনি পেলাই এটা আমাক ফ্ৰী দিব তো কোনটো ডিসকাউন্টৰ স্কিম আমাৰ কাৰণে বেছি বেনিফিশিয়াল হ'ব হেতু বস্তু তোমালোকে কমেন্ট বক্সত জনাব লাগে আৰু এনেকুৱা ধৰণৰ ক্লাसेছ পাই থকাৰ কাৰণে সকলোৱে চেনেলটো ফলো কৰি ৰাখিলে হ'ল লগ পাম সকলোকে অন্য এটি ক্লাছত এতিয়া মাস্কা সাস্কা খাই পেলাইও আমি গণিত পঢ়িব পাৰিম আৰু যদি ভাল লাগিছে কমেন্টত জনাবলৈ নাপাহৰিব লগ পাম সকলোকে অন্য এটি ক্লাছত থ্যাংক ইউ